নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ মে' মাহৰ বাবে তুলা ৰাশিৰ মাহেকীয়া ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰ ক্ষেত্ৰত মাহটোত মধ্যমীয়া ফল লাভ কৰিব। চাকৰি পৰিৱৰ্তনৰ বাবে যদি আপুনি চেষ্টা কৰি আছিল তেন্তে এই মাহত কেইবাটাও সুযোগ আপোনাৰ বাবে আহিব পাৰে। যিসকল ব্যক্তি নিবনুৱা হৈ আছে তেওঁলোকে এই মাহত চাকৰি লাভৰ যথেষ্ট পৰিমাণে সম্ভাৱনা আছে। আপুনি আপোনাৰ নিজৰ ফালৰ পৰা চেষ্টা চলাই থকা উচিত হ'ব। ষষ্ঠ ভাৱত মংগল, ৰাহু আৰু বুধৰ উপস্থিতিৰ বাবে বিৰোধী পক্ষ শক্তিশালী হ'ব আৰু আপোনাৰ বিৰুদ্ধে চক্ৰান্ত ৰচনা কৰিব পাৰে। সেয়ে অলপ সাৱধানে আগবঢ়াটো আপোনাৰ কাৰণে শুভ হ'ব আৰু যিকোনো প্ৰকাৰৰ সমস্যাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব। কৰ্মস্থানত কেৱল নিজৰ কৰ্মৰ ওপৰতে আপুনি জোৰ দিয়া উচিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ সহকৰ্মীৰ আচৰণত অলপ আচহুৱা যেন অনুভৱ হ'ব পাৰে। মাহৰ শেষলৈ স্থিতি উন্নত হ'ব, কিন্তু আপুনি যিকোনো প্ৰকাৰৰ কাজিয়া পেচালৰ পৰা আঁতৰি থাকিব লাগিব। ব্যৱসায়ীসকলে মাহটোত লাভ অৰ্জন কৰিব পাৰিব। শনিৰ প্ৰভাৱৰ বাবে হয়তো আইনী মেৰপেচত আপুনি সোমাবলগীয়া হ'বও পাৰে। মাহৰ শেষলৈ লাহে লাহে এইসমূহ সমস্যা কমি আহিব। আৰ্থিক ক্ষেত্ৰত শনিদেৱে আপোনাৰ আৰ্থিক অৱস্থা ভালে ৰখাৰ বাবে যথেষ্টখিনি সহায় কৰিব। নিয়মীয়া উপাৰ্জন বৃদ্ধিৰ হোৱাৰো এই মাহটোত আপোনাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ষষ্ঠ ভাৱত ৰাহু, মংগল আৰু বুধ, অষ্টম ভাৱত বৃহস্পতি আৰু দ্বাদশ ভাৱত কেতুৰ অৱস্থানৰ বাবে খৰচৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰত যাবগৈ পাৰে। আপুনি মাহটোত যিমান পাৰে সঞ্চয়ৰ চেষ্টা কৰক, তেতিয়া এই সমস্যাৰ নিশ্চয়কৈ উপশম পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি মধ্যমীয়া ফলেই মাহটোত লাভ কৰিব। সৰু সুৰা ৰক্ত সম্বন্ধীয় বা ছালৰ অসুখ হ'ব পাৰে। সৰু সুৰা হ'লেও যিকোনো প্ৰকাৰৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাসমূহ আপুনি অৱহেলা নকৰি প্ৰথম অৱস্থাতেই চিকিৎসকৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত শনিদেৱ পঞ্চম ভাৱত থাকি আপোনাৰ প্ৰেমৰ পৰীক্ষা ল'ব পাৰে। মাহটোৰ বিভিন্ন সময়ত প্ৰেমৰ ক্ষেত্ৰত আপুনি কিমান দূৰ সচেতন তাক বাৰে বাৰে পৰীক্ষা ল'ব পাৰে। বিবাহিতসকলৰ বাবে মাহটো শুভ। খং, অহংকাৰ আদি পৰিত্যাগ কৰিব পাৰিলে মাহটো আপোনাৰ সুখেৰে পাৰ হ'ব।